নমস্কাৰ, আপোনালোকে চাই আছে এনি পলিটিকেল ষ্টুডিঅ'ত মই ৰুণাস্মিতা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বহুল প্ৰচাৰিত টুইন টাৱাৰ প্ৰকল্প কিয় হৈ নুঠিল অসমত? এডভান্টেজ আছাম একৰ বৃহৎ পদক্ষেপ হিচাপে বৈশিষ্ট্যত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ৬৫ মহলীয়া সুউচ্চ টুইন টাৱাৰৰ চৰকাৰী ফাইল কিমানলৈ আগুৱাই ক'ত গেথেলা মাৰি ৰৈ গ'ল? চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। ব্ৰহ্মপুত্ৰৰ খনন, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে, টুইন টাৱাৰৰ জামানা খতম। অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণ, ১৬ মেৰ পিছত বাংলাদেশীয়ে তালিটোপোলা বন্ধা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যু অতীত। এইবাৰ সুৰংগ পথ, ফিল্ম চিটি, কৃত্ৰিম উপগ্ৰহ, গেলেমফু ৰেলপথৰ নতুন ধামাকা। বিহু ঝুমুৰৰ গিনিজ ৰেকৰ্ডৰ হেঁচাত ক'ৰবাত চিটিকিল তথ্য প্ৰযুক্তি, শিক্ষা, স্বাস্থ্য, GDP। ৬৫ মহলীয়া টুইন টাৱাৰৰ এতিয়া কেৱল অতীত স্মৃতি। ব্ৰহ্মপুত্ৰ খনন আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰতিশ্ৰুতিও পাহৰণিৰ গৰ্ভত। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতিও বতাহত মিলি গ'ল। ঘোষণা মতেই ১৬ মেৰ পিছতেই বাংলাদেশীয়েও তালিটোপোলা বান্ধি এৰি গ'ল অসম। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া আমোলত অসম এতিয়া আক্ষৰিক অৰ্থতেই মৈত্ৰৰ স্বৰ্গৰাজ্য হৈ পৰিছে। মোদী, অমিত শ্বাহ, জে.পি. নাড্ডাৰ দিনত দেশৰ ৰাজনৈতিক দল বিজেপিলৈ হেনো বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ বিৰল কৃতিত্বৰ স্বীকৃতি আহিল। দেশৰ ভূমিত বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটোও গঢ়ি উঠিল। অসমো মুঠেও পৰি নাথাকিল। চৰকাৰী আঁচনিৰ বৃহৎ সংখ্যক হিতাধিকাৰীৰে অসমেও দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তথ্য প্ৰযুক্তি, শিক্ষা, স্বাস্থ্য আৰু জনমূৰি উপাৰ্জনৰ দিশত অসম যোৱা 10 বছৰত ভয়ংকৰ ৰূপত পিছ পৰি ৰ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চমজি লৈয়ে হিমন্ত বিশ্ব শৰ্মাই কৈছিল অহা 5 বছৰৰ ভিতৰত অসমক দেশৰ প্ৰথম 5খন আগবঢ়া ৰাজ্যৰ অন্যতম কৰি গঢ়ি তোলাই হ'ব মোৰ প্ৰধান লক্ষ্য। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম দেশৰ প্ৰথম 5 ৰাজ্যৰ অন্যতম অৱশ্যেই হৈ উঠিল। কিন্তু কোনটো ট্ৰেকত? সুৰাপায়ী মহিলাৰ সংখ্যা আৰু নাৰী নিৰ্যাতনৰ ন্যায় বিচাৰ প্ৰাপ্তিৰ পৰিসংখ্যাৰে ভাৰতৰ প্ৰথম 5 ৰাজ্য নহয়, দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে অসমে। মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই মুখ্যমন্ত্ৰী শৰ্মাই ডাঙৰকৈ ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে প্ৰতি বছৰে ৰাজ্যখনৰ 1 লাখকৈ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব। এবছৰ দুবছৰকৈ 5 বছৰ বাগৰিবৰ হ'ল যদিও আজিলৈকে 5 লাখৰ নিযুক্তি নালাগে, আনকি 1.5 লাখ লোকৰ নিযুক্তিয়ে সম্পূৰ্ণ হৈ নুঠিল। এই একেগৰাকী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক এইবাৰ দিছে মেগা ফিল্ম চিটি, ব্ৰহ্মপুত্ৰৰ তলি সুৰংগ পথ, কৃত্ৰিম উপগ্ৰহ, আছাম ছেট আৰু কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেমফুলৈ ৰেলপথ নিৰ্মাণৰ নতুন প্ৰতিশ্ৰুতি। স্বদেশ স্বজাতি জহন নামে যায় যাওক, তাত কি আহে যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2024 অসম বিধানসভা নিৰ্বাচনলৈ মাজত এবছৰো নাই। ভোটাৰৰ মন আকৰ্ষণ কৰিব পৰাকৈ নতুন চৰকাৰী আঁচনি সৃষ্টি কৰিব লাগে। হিতাধিকাৰী সৃষ্টিৰ সময় এয়া। গতিকে পিছুৱাই থকা নাই আমাৰ অসমৰ ইলেকশ্যন মাষ্টাৰ। 2024 পুনৰ দিছপুৰৰ মজনদ দখলৰ লক্ষ্যৰে অসম বিধানসভাৰ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দাখিল কৰিছে নিজৰ ইলেকশ্যন বাজেট। ইলেকশ্যন বাজেটত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পূৰ্বৰ 24 লাখৰ পৰা একেকোবে 37 লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে। চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰী নতুনকৈ 40 লাখলৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। হিতাধিকাৰীৰ বজাৰ ভাল হোৱাত ৰাজ্যত পুনৰ 5খন নতুন চৰকাৰী আঁচনি শুভাৰম্ভণি কৰিবলৈ আগুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। নতুনকৈ আৰম্ভ কৰিব বিচৰা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত 32 লাখ, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত 4,03,000, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত 1 লাখ, লাখপতি বাইদেউৰ অধীনত 8,82,000 আৰু সত্ৰৰ ভকত কল্যাণ আঁচনিৰ অধীনত 25,000 নতুন হিতাধিকাৰীৰ সৃষ্টিৰ দিশে আগুৱাইছে দিছপুৰৰ শৰ্মা চৰকাৰ। দিছপুৰে ভবামতে সকলোখিনি সময়মতে হৈ উঠিলে চলিত বৰ্ষতে অসমত চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই 1,40,00,000 সংখ্যা অতিক্ৰম কৰিব। তাৰ লগে লগে 2024 নিৰ্বাচনী সভাবোৰত ডিঙিৰ শিৰ ফুলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ ৰখাৰ সুযোগ পাব। আপোনালোকক মুখৰ সন্মুখত খানা দিছোঁ, জল জীৱনৰ জল দিছোঁ, থাকিবলৈ ঘৰ দিছোঁ, বেমাৰ চিকিৎসা কৰাবলৈ আয়ুষ্মান কাৰ্ড দিছোঁ, ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ ধন দিছোঁ, ব্যৱসায় কৰিবলৈ মূলধন দিছোঁ, অনেককো লাখপতি বনাই দিলোঁ। গতিকে আমাৰ বাবে এটা মাত্ৰ কাম কৰক, আমাৰ মৰমৰ প্ৰতিদান দিয়ক। আপোনালোক সকলোৱে নিজৰ ভোট কেন্দ্ৰলৈ গৈ ভোটৰ দিনটোত পদুম ফুল অথবা হাতী অথবা ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক।
আমাক আপোনালোকে মৰম দিয়ক, আমাক মৰম দিলে আমি আপোনালোকক পুনৰ মৰম দিম। এনেদৰে মোদী অমিত শ্বাহৰ কাৰ্যকালত সমগ্ৰ দেশ হৈ পৰিছে লাম ৰাজ্য। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।